নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ জিকিৰৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু যদি ভাল লাগে উপকৃত হোৱা নিশ্চয় এটা লাইক কমেণ্ট কৰি দিব কাৰণে নাপাহৰিবা গতিকে আহা আৰু সমস্ত নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰশ্নাৱলী ভাৱ বিষয়ক 1 নম্বৰ লিখা হৈছে চমু উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নটো কৈছে জিকিৰৰ ৰচক কোন গতিকে জিকিৰৰ ৰচক কোন হয় আজান ফকীৰ ডাইৰেক্ট তোমালোকে লিখি দিব পাৰা আজান ফকীৰ বুলি নাইবা এনেকৈ বনাই পিনিও লিখি দিব পাৰা তেতিয়া দেখিবলৈ ভাল লাগে আমাৰ জিকিৰৰ ৰচক হ'ল ইছলাম ধৰ্মগুৰু আজান ফকীৰ এনেকৈ লিখি দিব পাৰা আৰু বেকেটত যে লিখিছোঁ আচল নাম হজৰত শ্বাহ মিলন সেইটো মাত্ৰ মনত ৰাখি দিবা ঠিক আছে কেতিয়াবা পৰীক্ষাত আহি যায় যে তেওঁৰ আচল নামটো কি হয় আজান ফকীৰৰ গতিকে সেই বেকেটত মই লিখি দিছোঁ হজৰত শ্বাহ মিলন বুলি সেইটো নিলিখিলোঁ কোনো কথা নাই এই প্ৰশ্নটো উত্তৰ হিচাপে তাৰপিছত চোৱা খ নম্বৰটো কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে গতিকে উত্তৰ হ'ব জিকিৰ গীতৰ সুৰৰ সৈতে উজনি অসমত প্ৰচলিত লোকগীত যেনে টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ সাদৃশ্য আছে আমি ডাইৰেক্ট লিখিব পাৰোঁ যে টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ সৈতে সাদৃশ্য আছে বুলি এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো অৰ্থাৎ গ নম্বৰ প্ৰশ্নটো জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে গতিকে উত্তৰ হ'ব জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা ঈশ্বৰৰ নাম স্মৰণ কৰা গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এই প্ৰশ্নটোৰ উত্তৰ মাত্ৰ এইটো লিখিব পাৰোঁ যে জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে বুলি গতিকে এইটো তোমালোকে লিখি দিবা বাকীডোখৰ নিলিখিলেও কোনো কথা নাই ঠিক আছে এতিয়া চোৱা তাৰপাছত 2 নম্বৰৰ প্ৰশ্নটো য'ত তলৰ শব্দবোৰ অৰ্থ লিখা বুলি দিছে গতিকে ৰচুল মুমিন ৰহম কুতুব বান্দা ৰচুল হ'লে হ'ব ঈশ্বৰৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত তাৰপাছত মুমিন হ'লে হ'ব ধৰ্মপৰায়ণ বা বিশ্বাসী মুছলমান তাৰপাছত ৰহম আছে ৰহম হ'লে হ'ব দয়া বা কৰুণা তাৰপাছত কুতুব হ'লে হ'ব ধ্ৰুৱতৰা বা পথ প্ৰদৰ্শক নক্ষত্ৰ তাৰপাছত আছে বান্দা হ'লে হ'ব ভিত্তীয় বা দাস ইয়াত আল্লাহৰ সেৱকক বুজাইছে এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো য'ত অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰিবৰ কাৰণে কৈছে গতিকে 3 নম্বৰ প্ৰশ্নটো কৈছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টপালি এতিয়া উত্তৰ মন কৰা এই কবিতাফাঁকিৰ জৰিয়তে আজান ফকীৰে মানুহৰ আধ্যাত্মিক অজ্ঞানতা আৰু ভণ্ডামিক আঙুলিয়াই দিছে মক্কা মুছলমানসকলৰ বাবে পৰম পবিত্ৰ স্থান কিন্তু মানুহে প্ৰকৃত ভক্তিৰ পৰিৱৰ্তে কেৱল বাহ্যিক আচাৰ সৰ্বোচ্চ ধৰ্ম পালন কৰে হালে হলৰ লগত দৰিকাৰ টপালি এই উপমাটোৱে কবিয়ে বুজাব বিচাৰিছে যে যিদৰে ডাঙৰ মাছৰ মাজত সৰু দৰিকা মাছে যিমানে জঁপিয়ালেও তাৰ কোনো গুৰুত্ব নাথাকে ঠিক তেনেদৰে অন্তৰত শুদ্ধ ভক্তি নথকাকৈ কৰা বাহ্যিক ধৰ্মীয় দেখুৱাব খোজা কামবোৰ অৰ্থহীন প্ৰকৃত ঈশ্বৰ প্ৰাপ্তিৰ বাবে কেৱল পবিত্ৰ স্থানলৈ গ'লেই নহ'ব অন্তৰৰ অহংকাৰ ত্যাগ কৰি সত্য পথত চলিব লাগিব গতিকে এয়া অন্তৰ্নিহিত ভাৱ তোমালোকে লিখি ল'বা এতিয়া 4 নম্বৰ ব্যাখ্যা কৰা দিছে গতিকে ক নম্বৰটো চোৱা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত এতিয়া আমি পোনপ্ৰথমতে লিখিব লাগে প্ৰসংগ অৰ্থাৎ ক'ৰ পৰা তুলি অনা হৈছে গতিকে লিখি ল'বা পোনপ্ৰথমতে যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটোৰ বা কবিতাটোৰ পৰা তুলি অনা হৈছে তাৰপাছত সংগতি লিখিব লাগে গতিকে সংগতিটো চোৱা খুদা বা ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাতকৈ তেওঁ যে আমাৰ অন্তৰতে সদায় থাকে সেইটো বুজাবলৈকে কবিয়ে এই কথাফাঁকি ব্যৱহাৰ কৰিছে বা কৈছে পানীৰ মাজত থাকিও যদি কোনো জীৱ পিয়াসত মৰে বা জুইৰ কাষত থাকিও যদি কোনোবা জাৰত কপে তেন্তে সেয়া যিদৰে চৰম অজ্ঞানতা পৰিচাৰক অৰ্থাৎ পৰিচয় দিয়া বুজায় ঠিক আছে ঠিক তেনেদৰে আমাৰ অন্তৰত খুদা বিৰাজ কৰি থকাৰ পিছতো আমি তেওঁক বাহিৰত বিচাৰি ফুৰাটো এক ভুল পথ এজন প্ৰকৃত বিশ্বাসী ভক্তৰ অন্তৰতে খুদা আৰু ৰচুল লুকাই থাকে নিজৰ অন্তৰাত্মাক উপলব্ধি কৰিব পাৰিলেহে পৰম আত্মাৰ সন্ধান পোৱা যায় গতিকে ক নম্বৰৰ ব্যাখ্যাটো তোমালোকে ইমানডোখৰ লিখিলে হ'ব এতিয়া চোৱা খ নম্বৰটো গতিকে খ নম্বৰৰ প্ৰথমত আমি লিখিব লাগে যে ক'ৰ পৰা তুলি অনা হৈছে প্ৰসংগটো আমি লিখিব লাগে ক'ৰ পৰা তুলি অনা আছে লিখি ল'বা তোমালোকে মই পঢ়ি নিদিওঁ সেইটো তাৰপাছত লিখিব লাগে সংগতি গতিকে সংগতিটো চোৱা আধ্যাত্মিক সাধনাৰ পথত পাৰ্থিৱ জগতৰ মায়ামোহে কেনেকৈ বাধাৰ সৃষ্টি কৰে কবিয়ে ইয়াত সেই কথাকে প্ৰকাশ কৰিছে
এটা ব্যাখ্যা চোৱা মক্কাৰ পবিত্ৰ পথটো কবিয়ে ত্ৰিবেণী সংগমৰ সৈতে তুলনা কৰিছে ব্ৰেকেটত মই লিখি দিছোঁ ত্ৰিবেণী সংগম মানে কি হয় গংগা যমুনা আৰু সৰস্বতী মিলনস্থলক কোৱা হয় ত্ৰিবেণী সংগম বুলি ঠিক আছে এই আধ্যাত্মিক জগতখনত প্ৰৱেশ কৰি জ্ঞান বা মুক্তি বেপাৰ কৰিবলৈ হ'লে মনটো সম্পূৰ্ণ নিৰ্মল হ'ব লাগে গতিকে তাৰপাছত চোৱা কিন্তু আমাৰ মনত থকা পাৰ্থিৱ ধন সম্পদৰ লোভ আৰু সংসাৰৰ মায়ামোহে এই পবিত্ৰ পথত পাচিৰ হৈ থিয় দিয়ে মায়াৰ বন্ধনত আবদ্ধ হৈ থকা মানুহে প্ৰকৃত সত্যৰ সন্ধান নাপায় গতিকে এতিয়া চোৱা গ নম্বৰৰ ব্যাখ্যা কৰাটো সজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি উত্তৰ চোৱা উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰদেৱে ৰচনা কৰা জিকিৰ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে গতিকে এয়া হৈছে প্ৰসংগ তাৰপাছত চোৱা এতিয়া সংগতি মানৱ জীৱনৰ ক্ষণস্থায়িত্ব আৰু দেহ আত্মাৰ সম্পৰ্ক বুজাবলৈ কবিয়ে ইয়াত সজা আৰু মইনাৰ ৰূপক ব্যৱহাৰ কৰিছে বা উদাহৰণ ব্যৱহাৰ কৰিছে কবিয়ে ইয়াত মানুহৰ শৰীৰটোক এটা সজা আৰু ভিতৰত থকা আত্মাটোক এজনী মইনা চৰাইৰ লগত তুলনা কৰিছে জীৱিত কালত আত্মা আৰু শৰীৰৰ মাজত বহুত মৰমৰ সম্পৰ্ক থাকে মানুহে এই দেহটোক লৈয়ে পৃথিৱীত নানা কাম কাজ কৰি জীয়াই থাকে কিন্তু মৃত্যুৰ সময় হ'লে মইনা চৰাইটি সজাৰ পৰা উৰি যোৱাৰ দৰে আত্মায়ো দেহৰ সকলো মায়া ত্যাগ কৰি গুচি যায় মৃত্যুৱে আমাৰ এই আপোন দেহটোৰ লগত থকা যুগৰ যুগৰ সম্পৰ্ক নিমিষতে শেষ কৰি দিয়ে গতিকে এয়া হৈছে ব্যাখ্যা কৰা গোটেই তিনিটা কহগ তোমালোকে চাই ল'বা ভালদৰে আকৌ এবাৰ ঠিক আছে এতিয়া চোৱা ভাষা বিষয়ক এক নম্বৰ দিছে সমাৰ্থক শব্দ লিখা চিন্তু ঘাট পিৰিতি আসমান দৰিয়া পিয়াহ বাট ভেল এটা উত্তৰ চোৱা চিন্তু হ'লে হ'ব স্মৰণ কৰোঁ বা ধ্যান কৰোঁ ঘাট হ'লে হ'ব পাৰ বা নদী পাৰ পিৰিতি হ'লে হ'ব প্ৰেম ভালপোৱা মৰম আসমান হ'লে হ'ব আকাশ গগন দৰিয়া হ'লে হ'ব সাগৰ নদী পিয়া হ'লে হ'ব তৃষ্ণা বাট হ'লে হ'ব পথ ৰাস্তা ভেল হ'লে শৰীৰ দেহ কায়া গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিলে বৰগীত পাঠ দি পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান গতিকে তোমালোকে ইয়াত যিদৰে লিখা হৈছে ঠিক তেনেদৰে লিখি ল'বা নাইবা যিখিনি প্ৰশ্নোত্তৰ দিছোঁ সেইখিনি ভালদৰে যদি শুনি যোৱা মই কি ক'ব বিচাৰিছোঁ নিশ্চয় বুজি পাবা আৰু সেইখিনিকে নিজৰ মতে বনাই পিনি তোমালোকে লিখিব পাৰা গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিব বিচাৰিছোঁ কিন্তু তাৰ বাবে অনুৰোধ কৰিম যদিহে তোমালোকে বৰ্তমানলৈকে ভিডিঅ'টোত লাইক নাই কৰা নিশ্চয় এটা লাইক কৰি দিবা আৰু হোৱাটছআপ চেনেলত যদি আমাৰ বৰ্তমানলৈকে তোমালোকে জড়িত নাই হোৱা নিশ্চয় জড়িত হ'বা হোম স্ক্ৰীনত যিটো নম্বৰ দেখি আছা তাত মাত্ৰ হাই এটা মেছেজ দিলে হোৱাটছআপ চেনেলৰ লিংক পাই যাবা গতিকে নিশ্চয় আমাৰ হোৱাটছআপ চেনেলত জড়িত হৈ পিনি সম্পূৰ্ণ বিনামূলীয়া MCQ টেষ্ট দিবা আৰু দি পিনি পৰীক্ষা প্ৰস্তুতি উন্নত কৰিবা আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা যিসকলে ছাবস্ক্ৰাইব কৰা নাই গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয়